জুবিনদাৰ মৃত্যুত আমি সকলো ম্ৰিয়মান সেই অস্বাভাৱিক মৃত্যুক আমি কোনেও সহজভাৱে ল'ব পৰা নাই সেইভাৱে গোটেই সোশ্যাল মিডিয়াত বৰ্তমানেও জাস্টিস ফৰ জুবিনদা কেম্পেইনিং চলি আছে কিন্তু তাৰ মাজতে আমি দেখিবলৈ পাইছো যেন এক অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে কোনে কিমান কষ্ট কৰিলে জুবিনদাৰ অন্ত্যেষ্টক্ৰিয়াৰ সময়ত কোনে কিমান কষ্ট কৰিলে তাক প্ৰমাণ কৰিবলৈ যেন এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে এতিয়া কথাটো হৈ গ'ল জুবিনদাৰ নিচিনা এগৰাকী মহিৰুহ এগৰাকী মহানায়ক যাৰ কাৰণে 4 কোটি মানুহে জাতি ধৰ্ম নিৰ্বিশেষে কান্দিলে তেওঁৰ কাৰণে ওলাই আহিলে পৃথিৱী বিখ্যাত এক ৰেকৰ্ড হ'ল আৰু জুবিনদাৰ মৃত্যুৱে হয়তো সকলোকে সমানে কষ্ট দিছে লাখ লাখ মানুহে গুৱাহাটীত ভিৰ কৰিছে দিনে নিশায়ে নুখুৱাকে লাইন পাতিছে যাতে জুবিনদাক এপাক চাবলৈ পায় কিন্তু তাৰ মাজতে এই প্ৰতিযোগিতা কিয় কোনে কিমান কষ্ট কৰিলে জুবিনদাৰ মৃত্যুত কোনোবাই যদি ওচৰৰ পৰা সেৱা আগবঢ়াবলৈ পাইছে তেওঁ আসলে সৌভাগ্যৱান কাৰণ জুবিনদাৰ নিচিনা ব্যক্তি 100 বছৰত এজন জন্ম হয় তেওঁৰ নিচিনা মহানায়কৰ মৃত্যুত যদি ওচৰৰ পৰা কোনোবাই সেৱা আগবঢ়াবলৈ পাইছে সেইটো কিন্তু এটা প্ৰিভিলেজ সেইটো এটা সৌভাগ্যৰ কথা সকলোৱে সেইটো সৌভাগ্য নাপায় আৰু তাৰ পিছত এনেকুৱা ধৰণৰ আসলে পিআৰ ষ্টান্ট কৰিব কি প্ৰয়োজন আছে আমি সকলোৱে দেখিছো কোনে কিমান কষ্ট কৰিছে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কষ্ট কৰিছে বহুতো মন্ত্ৰী বিধায়কে কষ্ট কৰিছে আমি তাৰ কাৰণে কৃতজ্ঞ কিন্তু আকৌ তাক লৈ সোশ্যাল মিডিয়াত এতিয়া পিআৰ ষ্টান্ট কৰিবলৈ কি প্ৰয়োজন আছে জুবিনদাৰ মৃত্যুৰ ৰহস্য কিন্তু এতিয়াও ফাদিল হোৱা নাই আজিলৈকে এজনো ব্যক্তিক না কৰায়ত্ব কৰিব পাৰিলে না পুলিচে ধৰি নি খুটপুছ কৰিব পাৰিলে মানে তদন্ত আৰম্ভই হোৱা নাই আৰু এতিয়া আমাৰ সোশ্যাল মিডিয়াত বেলেগ ধৰণৰ ষ্টান্টহে চলি আছে কোনে কিমান কষ্ট কৰিলে কাৰ কিমান বেছি কষ্ট হ'ল সেইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ মহানায়কজনৰ মৃত্যু হ'ল ৰহস্যজনকভাৱে বহুতো প্ৰশ্ন উত্থাপন হ'ল কিন্তু তাৰ পিছতো যেন যিসকলে মাত মাতিব লাগে যিসকলে কামত লাগিব লাগে যিসকল একশন মুডত আহিব লাগে তেওঁলোক কিন্তু বৰ্তমানো কোনো ধৰণৰ একশন মুডত অহা দেখা পোৱা নাই সিদ্ধাৰ্থ শৰ্মা হওক ফেষ্টিভেল মহন্ত হওক যোনেই নহওক তেখেতৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে কিন্তু এই গোটেই ঘটনাটোৰ কাৰণে দায়ী এইটো তদন্ত হলেও নহলেও অলৰেডি এইটো প্ৰমাণিত যে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিক পানীলে যাবলৈ মানা কৰিছিলে জুইৰ ওচৰলৈ যাবলৈ মানা কৰিছিলে সেইগৰাকী ব্যক্তিক মদ খুৱাই পেলাই এখন সাগৰত সাঁতুৰিবলৈ এৰি দিয়া হৈছে মানে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে যিগৰাকী ব্যক্তিক আমি আবৰি ৰাখিব লাগে যিগৰাকী ব্যক্তি ৰাস্তাৰে খুজকাঢ়ি গলে বাউন্সাৰে আমি আবৰি ৰাখিব লাগে কাৰণ তেওঁক এবাৰ চাবলৈ তেওঁক হ্যান্ডশেক কৰিবলৈ হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহৰ ভিৰ হৈ যায় তেওঁক সিংগাপুৰত নি পানীত এৰি দিলে আৰু বাকীসকলে ৰং চালে আসলতে প্ৰত্যেক গৰাকী ব্যক্তি আজিৰ ডেটত এই প্ৰশ্নবিলাকৰ সন্মুখীন হোৱাৰ যোগ্য তেওঁলোক এৰেষ্ট হ'ব লাগে কাৰণ তেওঁলোকে কথাবিলাক লুকুৱাই ৰাখিবলৈ বিচাৰিছে অসমৰ ডাঙৰ ডাঙৰ হেনু মহানায়িকাও আছিল এটা তেওঁলোকেও এতিয়ালৈকে কিন্তু এটা মাত মতা নাই তাতকে আৰু লাজৰ কথা কিবা আছে জুবিনদাক বহুত ভাল পাওঁ বুলি কয় জুবিনদা আমাৰ মহানায়ক বুলি কয় জুবিনদাৰ কাৰণে সব কৰি দিব পাৰো হিয়াৰ আমঠু বুলি কয় জুবিনদা আমাৰ আত্মা বুলি কয় কিন্তু সেই আত্মাক দেখাই দেখাই বহুত টকা ঘটিলে সেই আত্মাৰ নাম লৈ আপোনালোকৰ কোটি কোটি টকাৰ সম্পত্তি হ'ল বহুতো পিআৰ ষ্টান্ট কৰিলে কিন্তু আজি সেই আত্মাৰ কাৰণে কিন্তু আপোনালোকে এটা মাত মতা নাই জুবিনদাৰ আশে-পাশেটো আগতে বহুত পুলিশ বিষয়া ঘূৰি ফুৰিছিলে যিসকলে জুবিনদাৰ নাম লৈ বা জুবিনদাৰ লগত থাকি হয়তো বহুতো ফেম পালে বহুতো সুবিধা লৈ হয়তো আগুৱাই গুচি গ'ল তেওঁলোকেও কিন্তু আজি কোনো ধৰণৰ একশন লোৱা আমি দেখিবলৈ নাপালো তেওঁলোকো নিমাত ইয়াৰ কাৰণ কি এইবিলাক জানো সন্দেহজনক কথা নহয় এনেদৰে কি আমি সেই আৰোপীসকলক সময় দিছো নেকি যে তেওঁলোকে বাচিবলৈ কিবা কিবি উপায় উলিয়াব পাৰে যি ধৰণে তেওঁলোকে সিনেমাৰ কাইদাৰে পাৰ্ট বাই পাৰ্ট এই ভিডিঅ'বোৰ দি আছে যি ধৰণৰ তেওঁলোকে স্ক্ৰিপ্ট ৰচনা কৰি আছে এজনকে এতিয়া উলিয়াই আহিছে আমি কি এইবিলাক সুবিধা দি আছো নেকি আমাৰ মিডিয়াৰ লগত জড়িত ব্যক্তিসকললৈও কিন্তু বহু কিছুমান প্ৰশ্ন মনত আহে তেওঁলোক কিয় ইমান কোমল হৈ গৈছে এতিয়া ইয়াৰ আৰৰ কথাটো কি তেওঁলোকে এখন নতুন ৰচনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সকলো মিডিয়া নহয় কিছুমান মিডিয়া উঠি পৰি লাগিছে ইয়াৰ কাৰণ কি তেওঁলোকৰ কি স্বাৰ্থ জড়িত হৈ আছে জুবিনদাৰ মৃত্যু হৈছে ইয়াত টকা পইচাৰ কথা নাহে টকা পইচাৰ কথা পিছত আহিব জুবিনদাই কিমান টকা ঘটিলে কোনে কিমান টকা লুটি লৈ গ'ল হয়তো জুবিনদাৰ নামত অসমৰ প্ৰত্যেক গৰাকী ক্ৰিয়েটৰে পইচা ইনকাম কৰিছে কিন্তু জুবিনদাৰ সেই মৃত্যুৰ ৰহস্য আজিলৈকে কিয় ফাদিল কৰিব নোৱাৰিলে কিয় আজি কোনে কিমান কষ্ট কৰিলে তাক লৈহে কিন্তু চৰ্চা চলি আছে কৃতজ্ঞতাৰ এতিয়া জোৱাৰ উঠিছে কিন্তু জাস্টিস ফৰ জুবিন কোনে দিব যিসকলে জাস্টিসৰ লগত জড়িত তেওঁলোক নিমাত কিয় যোনে দিব পাৰে জাস্টিস তেওঁলোক নিমাত কিয় আমাৰ মুখ্যমন্ত্ৰী গৰাকীলেও মোৰ এটা প্ৰশ্ন আছে যে অসমত কোনখন থানাৰ পুলিচে এজন আৰোপীক ধৰিবলৈ তেওঁলোকৰ ঘৰৰ মানুহক সুধি পেলাই কামটো কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীও কৈছে যে দিল্লীত সিদ্ধাৰ্থ শৰ্মাক ধৰিব পৰা গ'ল হলে কিন্তু গৰিমা বৌয়ে কোৱাৰ কাৰণে তেওঁক ধৰিব নোৱাৰিলে হেতু কেনেকুৱা ধৰণৰ কথা
জুবিন দাই যি ধৰণে আচলতে অন্ধ হৈ সেই সিদ্ধাৰ্থ শৰ্মাক বিশ্বাস কৰিছিলে, হয়তো এতিয়া ইমোশ্যনত গৈ পেলাই তেওঁক বিশ্বাস কৰিছিলে। সেইবাবে তেওঁ ভাবিছিলে যে সিদ্ধাৰ্থ ইমান বদমাছ হ'ব নোৱাৰে, যিগৰাকী ব্যক্তি চব সময়তে ছাঁটোৰ দৰে জুবিনদাৰ লগত লাগি থাকে তেওঁ হয়তো ইমান অন্যায় কৰিব নোৱাৰে। কিন্তু ইমানবিলাক ক্লু পোৱাৰ পিছত কিয় কোনো ধৰণৰ একশ্যন লোৱা নহ'ল? অসমত ক'ত এনেকুৱা ঘটনা হয় যে ঘৰৰ মানুহক সুধি পেলাই আৰোপীক গ্ৰেপ্তাৰ কৰে? জুবিন দা নাইকিয়া হৈ গ'ল, জুবিন দা অসমৰ আটাইতকৈ ডাঙৰ মানুহজন নাইকিয়া হৈ গ'ল, কিন্তু আজিলৈকে তদন্ত আৰম্ভ নহ'ল। ওলোটা কি কৰিছে, যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক আজি জেলত ভৰাই থৈছে। আজি গুৱাহাটীত নটিফিকেশ্যন দিব লগা হৈছে যে গুৱাহাটীত সেই জুবিন দাৰ ন্যায় বিচাৰি যাতে কোনো ধৰণৰ প্ৰতিবাদ নহয়। কেনেকুৱা ধৰণৰ কথা এইটো? সেইটো কোনখন গণতান্ত্ৰিক দেশত আমি বাস কৰি আছো? জুবিন দাৰ ন্যায় বিচাৰি আন্দোলন কৰিব নোৱাৰো। যদি ন্যায় বিচাৰি আন্দোলন কৰিব নালাগিছিলে আপোনালোকে আগতে একশ্যন মোডত আহিব লাগিছিলে। এতিয়া সেই ব্যক্তিসকলক আপোনালোকে অলৰেডি তদন্ত কৰি জেলত ভৰাব লাগিছিলে। আৰু কি কৈছে আপোনালোকে যে আমি আন্দোলন কৰিব নালাগে? বহুতোতো ক্লু পাইছিলে। এতিয়া অলৰেডি শেখৰজ্যোতি গোস্বামীয়ে বহুখিনি ক্লু দিলে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন দাৰ মোবাইলটো আনিবলৈ নিদিলে, তেওঁৰ কাজিনজনক আনিবলৈ নিদিলে। তাৰ মানে কি সিদ্ধাৰ্থ শৰ্মাই যিমানবিলাক তাতে এভিডেন্স আছে এইবিলাক ডিলিট কৰিব। আপোনালোকে কিয় সময় দি আছে? আচলতে এই গোটেই ঘটনাটোৰ লগত ডাঙৰ কিবা ৰহস্য জড়িত হৈ আছে নেকি? বা এই ঘটনাটো পোহৰলৈ আহিলে কোনোবা ডাঙৰ ডাঙৰ ৰৌ বলালি ফচি যোৱাৰ চান্স আছে নেকি? এইবিলাক প্ৰশ্ন কিন্তু আমাৰ মনলৈ আহিছে। অতি শীঘ্ৰে যদি জুবিন দাক ন্যায় দিব নোৱাৰে তেতিয়া কিন্তু এটা কথা সঁচা, জুবিন দায়ে কোনো কালে ন্যায় পাব নোৱাৰিব। কাৰণ সেই এভিডেন্সবিলাক লাহে লাহে নাইকিয়া হৈ যাব। সময় পাব তেওঁলোকে নতুন কিছুমান ৰচনা ৰচিবলৈ, কিছুমান নতুন স্ক্ৰিপ্ট তেওঁলোকে লিখি ওলাই আহিব, যেনেকৈ এতিয়া এজন এজনকৈ ওলাই আহিছে। যি ধৰণে আজি সঞ্জীৱ নাৰায়ণে প্ৰেছ মিট দিলে, কালি আকৌ কোনোবা এজন আহি পেলাই প্ৰেছ মিট দিব, মানে ঘটনাটো সিমানতে সমাপ্ত হ'ব। ইমান এটা ডাঙৰ ঘটনাক কিন্তু ইমান গাপ দিবলৈ চেষ্টা কৰাটো কিন্তু বহুত সন্দেহজনক কথা আৰু বহুত দুখজনক কথা। গোটেই অসমে কান্দিছে, 4 কোটি মানুহৰ কিন্তু কান্দোন অথলে নাযায়। যিসকলে লুকুৱাবলৈ চেষ্টা কৰিছে, যিসকলে অপৰাধীক বচাবলৈ চেষ্টা কৰিছে, সকলোৰে কিন্তু খাওপাত লাগিব, ইয়াৰ ফল কিন্তু ভুগিব লাগিব। সেইটো কথা কিন্তু স্পষ্ট। সেইবাবে আকৌ আমি ৰিকুৱেষ্ট কৰিছোঁ যে চৰকাৰে সেই ব্যক্তিসকলৰ ওপৰত তদন্ত কৰক, একশ্যন মোডত আহক, CBI তদন্ত কৰক। যিমান সময় পাৰ হৈ গৈ আছে সন্দেহটো কিন্তু কমি যোৱা নাই, বাঢ়ি বাঢ়ি গৈ আছে। তাৰ পিছতো কিন্তু কিয় ইমান ক্ষান্ত হৈ আছে? কিয় ইমান মনে মনে আছে? কিয় ইমান মৌন? কাৰ স্বাৰ্থত? কোন ইমান ডাঙৰ ব্যক্তি জড়িত হৈ আছে এই গোটেই ঘটনাটোৰ কাৰণে? এইবোৰৰ কিন্তু প্ৰশ্নৰ উত্তৰ আমাক লাগিব। আৰু যদি সোনকালে ন্যায় দিব নোৱাৰে তেতিয়াহ'লে কিন্তু জুবিন দায়ে সঁচা অৰ্থত ন্যায় কেতিয়াও পাব নোৱাৰে। অসমৰ ন্যায়ৰ বাবে যিগৰাকী ব্যক্তিয়ে সদায় চিঞৰিলে, সকলো সময়তে কান্দিলে, সকলো সময়তে মাত মাতিলে, সেই ব্যক্তিগৰাকীৰ কিন্তু ন্যায়ৰ কাৰণে যদি আমি মাত মাতিব নোৱাৰোঁ, তেওঁক যদি আমি ন্যায় দিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপাব। আৰু লগতে আমাৰ অসমখনেও কিন্তু কেতিয়াও শান্তি পাবলৈ সক্ষম। সেইবাবে মই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে এই বিষয়বোৰৰ লগত জড়িত সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে একশ্যন লওক। যোনেই লাগিলে এই গোটেই কথাটোৰ লগত জড়িত নহওক, তেওঁলোকৰ ওপৰত একশ্যন লওক, নহ'লে কিন্তু অসমৰ জনসাধাৰণে ক্ষমা নকৰিব, আমি ক্ষমা নকৰিম। জয় জুবিন দা।